সেই দোস্ত জুবিন দাই তামোলপুৰ হাই ছেকেণ্ডেৰীত পঢ়ি থকা অৱস্থাত এটা গান লিখিছিলে জোনমণি ৰুণজোন তেতিয়া চকুত জোন আৰু এই গানটোক গাৰ্লফ্ৰেণ্ডক উল্লেখ কৰিয়ে গানটো লিখিছিল। আজি ফাইনেলি জোনমণিক লগ পালোঁ। আহক জুবিন দাই কোৱা কথাখিনি জোনমণিৰ পৰা শুনি লওঁ। জুবিনৰ আপুনি গাৰ্লফ্ৰেণ্ড আছিল বুলি কৈছিল। গাৰ্লফ্ৰেণ্ড বুলি কৈছে, কিন্তু আমাৰ তেতিয়া দিনত গাৰ্লফ্ৰেণ্ড অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুজনকে লাইন মাৰিছিলোঁ। তেতিয়া কেনেকুৱা কথা বতৰা আছিল জুবিন গাৰ্গৰ? তেতিয়া তেওঁতো গহীন গম্ভীৰে আছিল। ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুজনকে লাইন মাৰিছিলোঁ। সেইকাৰণে লিখিছিলোঁ জোনমণি ৰুণজোন তেতিয়া চকুত জোন নিভা যাবে গন থোপা থোপে খৰা সোণ। That's a crazy love, actually. তাৰিখ ক'ত আছে মই নাজানো। জোনমণি গগৈ, আপুনি এতিয়া ক'ত থাকে? নলবাৰীত থাকোঁ। তামোলত পঢ়িছিলোঁ। হাই ছেকেণ্ডেৰী মানে ক্লাছ 10ত। ক্লাছ 10ত পঢ়িছিল তামোলপুৰত। জুবিন গাৰ্গৰ লগত। জুবিনৰ লগত। জুবিনৰ আপুনি গাৰ্লফ্ৰেণ্ড আছিল বুলি কৈছিল। গাৰ্লফ্ৰেণ্ড বুলি কৈছে, কিন্তু আমাৰ তেতিয়া দিনত গাৰ্লফ্ৰেণ্ড নাছিল। আজিকালি আৰু এই নৱপ্ৰজন্মক জনোৱাৰ কাৰণে গাৰ্লফ্ৰেণ্ড শব্দটো কৈছে। মানে